সকলোলৈকে নমস্কাৰ জনাইছোঁ। আহক আজি বনাওঁ মানিমুনিৰ সৈতে সৰু মাছৰ জোল। তাৰ কাৰণে মানিমুনিখিনি ভালকৈ ধুই কাটি মিক্সিত পেষ্ট বনাই ল'ব আৰু এতিয়া বনাই লোৱা পেষ্টখিনি চেকি ল'ব লাগিব। আদা, নহৰু আৰু জলকীয়াখিনি খুন্দি ল'ব। কেৰাহী এটা গৰম কৰি তাত সৰিয়হৰ তেল দি খুন্দি লোৱা আদা নহৰুখিনি দি ভাজি ল'ব লাগিব। আদা নহৰুৰ কেঁচা গন্ধ গুচি যোৱালৈকে ভাজি তাত সিজাই লোৱা আলু এটা দি দিব আৰু আলুখিনি দি ভালকৈ মিহলাই এতিয়া বনাই লোৱা মানিমুনিৰ ৰসখিনি দি দিব আৰু তাৰ পিছত সোৱাদমতে নিমখ আৰু হালধি দি দিব। ভালকৈ উতল আহিলে তাত ভাজি ৰখা সৰু মাছ দি দিব লাগিব আৰু মাছখিনি দি ভালকৈ কিছু সময় উতলিব দিব লাগিব আৰু জোলখন যেতিয়া ঘন হৈ আহিব তেতিয়া গেছৰ জুই নুমুৱাই গৰমে গৰমে পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।